Hello my dear student, welcome back to my channel Education. Moromor ছাত্ৰ-ছাত্ৰী সকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো NCERT ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ পাঠ 2 যেটোৰ নাম হৈছে হহা আৰু সিংহ। এটো এটা ধুনীয়া সাধু কথা টাইপৰ, তোমালোকে পঢ়ি খুবেই ভাল পাবা আৰু প্ৰশ্নোত্তৰবোৰো সাধু কথাটো পঢ়াৰ ফলত তোমালোকে সহজতে সলভ কৰিব পাৰিবা। আহাচোন আজি মোৰ লগত এই পাঠটো আমি পঢ়ি চাও। প্ৰথমতে ইয়াত লিখা আছে বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ। বুদ্ধি থাকিলে যিকোনো বাধা বিঘিনি অনায়াসে অতিক্ৰম কৰিব পাৰি। বিপদৰ পৰা হাত হাৰিবলৈ বুদ্ধিয়ে হ'ল প্ৰধান উপায়। তুমি যদি কিবা এটা বিপদত পৰা শক্তিতকৈ কিন্তু মানে যুদ্ধ কৰি সেই বিপদটোৰ পৰা আঁতৰি অহাতকৈ কিন্তু বুদ্ধিৰে আঁতৰি অহাটো বেছি সহজ। ইয়াকে কোৱা হৈছে। এই সাধুটো পঢ়ি হহাটোৱে কেনেকৈ বুদ্ধিৰে শক্তিশালী সিংহটোৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ-জন্তুৰ প্ৰাণ ৰক্ষা কৰিছিল সেই কথা জানিব পাৰিবা। গতিকে বলা আমি সাধুটো পঢ়ি লওঁ। চাবা, বহু দিনৰ আগৰ কথা এখন অৰণ্যত মন্দমতি নামেৰে এটা সিংহ আছিল। মনত ৰাখিবা, সিংহটোৰ নাম কি আছিল? মন্দমতি। সি প্ৰতিদিনে অনাহকতে এনেই মানে অৰণ্যৰ জীৱ-জন্তুবোৰ বধ কৰিছিল মানে হত্যা কৰিছিল। সেইবোৰৰ ভিতৰত দুই এটাহে ভক্ষণ কৰিছিল। সেয়ে বনৰ জীৱ-জন্তুবোৰে এদিন এখন মেল পাতিলে, মানে সিংহক বাদ দি বাকি যিবিলাক জীৱ-জন্তু আছে সিহঁতে এখন মানে মিটিং পাতিলে। সেই মেলত সিহঁতে সিংহটোৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি সেই বিষয়ে আলোচনা কৰিলে। আলোচনাৰ সিদ্ধান্ত অনুসৰি সকলো জীৱ-জন্তু সিংহটোৰ ওচৰলৈ গ'ল। সিহঁতে সিংহক হাতজোৰ কৰি ক'লে, মহাৰাজ, আপুনি যদি প্ৰতিদিনে জধে-মধে অৰণ্যৰ জন্তুবোৰ বধ কৰি থাকে তেনেহ'লে অতি কম দিনৰ ভিতৰতে অৰণ্যত জীৱ-জন্তু নোহোৱা হৈ যাব। তেতিয়া আপুনি কাক লৈ ৰাজত্ব কৰিব? সেয়ে আমি প্ৰতিদিনে একোটাকৈ জন্তু আপোনাৰ ক্ষুধা নিবাৰণৰ বাবে, ক্ষুধা মানে নিজৰ ভোকৰ আঁতুৰবোৰ দূৰ কৰিবৰ বাবে পাল পাতি পঠিয়াই থাকিম বুলি থিৰাং কৰিছোঁ। মানে সিহঁতে কৈছে যে সিংহটোক আমি সিদ্ধান্ত লৈছোঁ আপুনি প্ৰত্যেক দিনে এনেকে বহুত কেইটা জীৱ-জন্তু মৰাতকৈ আমি এটা এটাকে পঠিয়াই থাকিম সদায়, এনেকে তাহাঁতে আলোচনা কৰিছে আৰু সেইটো সিংহক কৈছে। তাৰপিছত চাবা, এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। সিহঁতৰ কথা শুনি ৰজা মন্দমতীয়ে ভাবি চিন্তি গহীনাই ক'লে, বাৰু তহঁতৰ প্ৰস্তাৱত মই সন্মতি দিলোঁ, কিন্তু তহঁতে এদিনৰ বাবেও যদি জন্তু পঠিওৱা বন্ধ কৰ তেনেহ'লে তাৰ পিছদিনাখনেই মই তহঁতক সৰ্বংশে নাশ কৰিম। সৰ্বংশা মানে গোটেইবোৰক। যদি এদিনো যদি মিছ খেদায়, এদিনো যদি নপঠিয়াই, এই যে কথাখিনি কৈছে পঠিয়াম বুলি সদায় এটাকে জন্তু যদি নপঠিয়াই তেনেহ'লে গোটেইবোৰকে শেষ কৰি পেলাব বুলি কৈছে। জীৱ-জন্তুবোৰেও সিংহৰ কথাত মান্তি হৈ গুচি গ'ল। কথামতে সিহঁতে প্ৰতিদিনে একোটাকৈ জন্তু পশুৰাজৰ ওচৰলৈ পঠিয়াই থাকিল। এদিন এটা শহাৰ পাল পৰিল আৰু এদিনাখন এনেকৈ প্ৰত্যেক দিনে পঠিয়াই থাকেতো, এদিনাখন এটা শহাপহুৰ পাল আহিল সিংহৰ ওচৰলৈ যোৱা। দুখ মনেৰে শহাটোৱে লাহে ধীৰে সিংহটোৰ ওচৰলৈ ৰাওনা হ'ল। সি মন্দমতীৰ পৰা কেনেকৈ হাত সাৰিব পাৰে তাৰে উপায় ভাবি ভাবি গৈ থাকিল। এনেদৰে গৈ থাকোঁতে শহাটোৱে এটা কুঁৱাৰ ওচৰ পালেগৈ। কুঁৱা নাদ যে পানী থাকে তাত, বহুতে কুঁৱা ৱৰ্ডটো বুজি নাপাব পাৰে, সেইকাৰণে কৈ দিলোঁ মই। কুঁৱাটো ফটফটীয়া পানীৰে ভৰি আছিল। সি তাত জুমি চাই তাৰ প্ৰতিবিম্বটো দেখা পালে, নিজৰ পানীত আমিতো নিজৰ ছায়াটো দেখা পাওঁ ন, সিও দেখা পালে। হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে। ইতিমধ্যে বেলিয়ে ভাটি দিছে, সূৰ্যটো অস্ত গৈছে। ইফালে ভোকত অস্থিৰ হৈ সিংহই খঙত তৰ্জন গৰ্জন কৰি অৰণ্য কঁপাই তুলিলে। বহুবেলিৰ মূৰত শহাটোক দেখাৰ লগে লগে সিংহটোৱে খঙেৰে সুধিলে, তোৰ কিয় ইমান পলম হ'ল? ভোকত মোৰ পেটে কাও কাও শব্দ কৰিছে। আজি মই তহঁতক সৰ্বংশে নাশ কৰিম। শহাটোৱে ভয়তে ইনাই বিনাই ক'লে, সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। সেয়ে আমি 5টা শহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ। এইটো কিন্তু শহাটোৱে বুদ্ধি কৰিছে, চাবা দেই। কি কৈছে যে মইতো এটা শহাৰে আপোনাৰ ইমান শক্তিশালী দেহটো জানো ভোক দূৰ হ'ব নেকি? সেইকাৰণে আমি 5টা আহিছোঁ বুলি কৈছে। 5টা শহা একেলগে আহিছোঁ। বাটতে আন এটা সিংহই আমাক বাট বেটি ধৰি সুধিলে, তহঁত কলৈ যাওঁ? তেতিয়া আমি ভয়ে ভয়ে কৈছিলোঁ, মহাৰাজৰ ভোজনাৰ্থে আমাৰ পাল পৰিছে।
গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ। তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন কৰি কৈছিল, এই বনৰ ময়েই ৰজা, তহঁতৰ অন্য ৰজা আকৌ ক'ৰ পৰা ওলাল? মানে শহাটোৱে বুদ্ধি কৰি ক'লে যে আৰু এটা সিংহই আমাক বাট আগুৰি ধৰিছিল, আহিব দিয়া নাছিল, গতিকে যাতে এই সিংহটোৰ খং উঠে, সেইকাৰণে এনেকুৱা বুদ্ধিৰে কৈছে যে আৰু এটা সিংহ লগ পাইছিলোঁ বুলি। এতিয়াই তাক মোৰ ওচৰলৈ মাতি আন। সিংহই কৈছে যে কোন আৰু অন্য এটা সিংহক লগ পাইছা, তাক মোৰ ওচৰলৈ আন, মই তাৰ লগত যুঁজি চাম, মানে যুদ্ধ লাগিম বুলি কৈছে। যদি সি মোতকৈ বলি হয় তেন্তে সিয়েই তহঁতৰ ৰজা হ'ব। তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে কৈছিল, সেই কথা হ'ব নোৱাৰে, তহঁতে চল কৰি মোৰ পৰা সাৰি যাব নোৱাৰ। তহঁতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধকত থাক, এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি। গতিকে মহাৰাজ, এতিয়া আপুনিয়েই ইয়াৰ এটা বিহিত ব্যৱস্থা লওক। শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে, কি তাৰ ইমান হাঁহ, এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। মানে সেই সিংহটোৱে এই সিংহটোক কৈ আছে শহাটোৱে যে আমাক 4জনক আহিব দিয়া নাছিল, 4জন তেখেতৰ ওচৰত ৰাখি থৈছে আৰু এজনকহে পঠাই দিছে, এইটো কিন্তু মিছা কথা কৈছে। এইখিনি শুনি আকৌ সিংহটোৰ খং উঠিছে, তাৰ ইমান সাহস নে, মোৰ খাদ্যৰ বাবে অহা 4টা সিংহ সি ৰাখি থৈ দিছে। তাৰপাছত কৈছে যে মোকেই তাৰ ওচৰলৈ লৈ গ'ল। তাৰপাছত কৈছে শহাটোৱে মন্দমতীক কুৱাৰ ওচৰলৈ লৈ গ'ল, সেই যে কুৱাটোত ছায়াটো পৰিছিল তাৰ ওচৰলৈ লৈ গৈছে। কুৱাটোৰ কাষ পাই শহাটোৱে ক'লে, মহাৰাজ, আপোনাক দেখি সি এই কুৱাটোতে লুকাইছে। শহাৰ কথা শেষ নহওঁতেই মন্দমতীয়ে খঙত একো নাই হৈ কুৱাটোত জুমি চালে মানে তলফালে চালে। কুৱাৰ পানীত সি নিজৰ ছাটোকে সেই সিংহটো বুলি ভাবি গৰজি উঠিল। পানীততো নিজৰ ছায়াটো উঠেই। সিংহৰ সেই গৰ্জন কুৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই আহিল। লগে লগে মন্দমতীয়ে কুৱাৰ ভিতৰত থকা সিংহটোক ধৰো বুলি কুৱাটোত জাপ দিলে। এই যে সিংহটো মূৰ্খ ওলাল আৰু শহাৰ বুদ্ধিটো কামত দিলে। বুজি পালা নহয়, বুদ্ধিৰে যে কেনেকৈ এটা বিপদৰ পৰা হাত সাৰিব পাৰি, এই গল্পটোত তাকেই কোৱা হৈছে। আমাৰ ইয়াত আকৌ লিখা আছে, পঞ্চতন্ত্ৰৰ সাধুবোৰৰ ৰচক হৈছে সংস্কৃত পণ্ডিত বিষ্ণু শৰ্মা। পঞ্চতন্ত্ৰ গ্ৰন্থখনে 5টা অধ্যায়ত 5টা বিষয় সামৰি লৈছে। এই অধ্যায়সমূহক তন্ত্ৰ বুলি জনা যায়। এই তন্ত্ৰকেইখন হ'ল মিত্ৰভেদ, মিত্ৰ সমাপ্তি, সংপ্ৰাপ্তি, কাকুলুকীয়, লব্ধ প্ৰনাশ আৰু অপৰীক্ষিত কাৰিকা। পঞ্চতন্ত্ৰ গ্ৰন্থখন মূলতঃ সকলো বয়সৰ পাঠকক ব্যৱহাৰিক জ্ঞান দিবলৈ ৰচনা কৰা এখন নীতি শাস্ত্ৰ। ইয়াৰ অধিকাংশই চৰিত্ৰই পশুপক্ষী। তাৰপিছত ইয়াত ক্ৰিয়াকলাপত দিয়া আছে, চাবা তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি ওলাবলৈ দিছে। ইয়াত প্ৰথমটো দিয়া আছে, জীৱ জন্তুবোৰ অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? 4টা অপশ্যন দিয়া আছে। প্ৰথমটো আছে অৰণ্যখনত মন্দমতী নামৰ সিংহটো থকাৰ বাবে, খ নম্বৰ মন্দমতীয়ে যধেমতে জন্তুবোৰ বধ কৰাৰ বাবে, গ নম্বৰ সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে, হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে। ইয়াৰ এনচাৰ হ'ব খ নম্বৰটো, মন্দমতীয়ে যধেমধে জন্তুবোৰ বধ কৰাৰ বাবে। তাৰ নেক্সট তোমালোকে খ নম্বৰটোত দাগ দিবা। তাৰপিছত নেক্সট আছে, মন্দমতীয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? 4টা অপশ্যন দিয়া আছে। কুৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে, কুৱাটোৰ ভিতৰত আন 4টা শহা থকা বুলি ভবাৰ বাবে, ভোকত মন্দমতীৰ পেটে কাও কাও কৰাৰ বাবে, কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। এনচাৰটো হ'ব খ নম্বৰটো, কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। তাৰপিছত 4 নম্বৰত চাবা শব্দ অৰ্থ দিয়া আছে 8টানে তোমালোকক মিলাবলৈ দিছে। এইকেইটা মই তোমালোকক কৈ দিছোঁ, তোমালোকে লিখি ল'ব পাৰা। ক্ষুধা মানে হৈছে ভোক, নিবাৰণ মানে হৈছে বাধাকৰণ বা গুচোৱা কাৰ্য, প্ৰতিবিম্ব মানে হ'ব ছাঁ, আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি, হাজিৰ মানে হ'ব উপস্থিত, বন্ধক মানে হ'ব অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য, কেশৰ মানে হ'ব সিংহৰ ডিঙিৰ দীঘল নোম, নিস্তাৰ মানে হ'ব ৰক্ষা বা উদ্ধাৰ। তোমালোকে এইকেইটা লিখি ল'বা। তাৰপিছত চাবা 1 মাৰ্কৰ কেইটামান কুৱেশ্যন দিয়া আছে 3টা। প্ৰথমটো দিয়া আছে, অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধেমধে বধ কৰিছিল? এনচাৰটো এনেকৈ লিখিবা, অৰণ্যৰ জীৱ জন্তুবোৰ বনত থকা মন্দমতী নামৰ সিংহটোৱে বধ কৰিছিল। শহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? দৰাচলতে মাত্ৰ এটা শহা আহিছিল। এনেদৰে উত্তৰটো লিখিবা।
গ নম্বৰ আছে কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল কুৱাৰ পানীত মন্দমতীয়ে প্ৰতিবিম্বটো দেখি আন সিংহ বুলি ভাবি গৰজি উঠিছিল আৰু কুৱাটোত জাপ মাৰিছিল 7 নম্বৰত চাবা দিয়া আছে কোনে কাক আৰু কিয় কৈছিল প্ৰথমটো দিয়া আছে চাবা এনে কৰিলে আপুনি শিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব এইখিনি কৈছিল বাকি জীৱ-জন্তুবোৰে সিংহ মন্দমতী নামৰ সিংহটোক কৈছিল যাতে সিহঁতৰ সদায় যধেমধে জন্তুবোৰ মৰি থকাৰ বিপৰীতে এটা এটা কৈ যাতে ভক্ষণ হয় তাৰ পিছত খ নম্বৰ আছে কি তাৰ ইমান হাঁহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা হি কোনোমতেই নিস্থাৰ নাপাব এইখিনি কৈছিল মন্দমতী নামৰ সিংহটোৱে সেই শহাটোৰ ওচৰত কৈছিল আৰু সিংহটোৰ খং উঠিছিল বাবে এইখিনি কথা কৈছিল তাৰপিছত চাবা বিপৰীত শব্দ দিয়া আছে নিৰ্বলি হ'ব বলি সুখ হ'ব দুখ স্থিৰ হ'ব অস্থিৰ দূৰ হ'ব ওচৰ বৰ্জন আদৰি লোৱা হ'ব প্ৰজা হ'ব ৰজা অসন্মত সন্মত চঞ্চল নম্ৰ তাৰপিছত 9 নম্বৰ দিছে বাক্য ৰচনা কৰিবলৈ দিছে তোমালোকে নিজে চেষ্টা কৰি চাব পাৰা তথাপি মই দুটা কৈ দিছো ৰাজত্ব লিখিব পাৰা যে মহাৰাণা প্ৰতাপে ৰাজ্যত ৰাজত্ব কৰিছিল প্ৰস্তাৱ সিংহই আন এজন সিংহক ৰজা হ'বৰ বাবে প্ৰস্তাৱ দিছিল প্ৰতিবিম্ব সিংহটোৱে নিজৰ প্ৰতিবিম্বটো দেখিয়ে ভয় খাইছিল এনেকৈ বাক্য বনাব পাৰা প্ৰতিধ্বনি আমি বন্ধ কোঠাত চিঞৰি কথা ক'লে প্ৰতিধ্বনি হয় অনায়াসে এইবাৰ ৰমেশে তাৰ পৰীক্ষা উত্তীৰ্ণ হ'ব এনেকৈ বাক্যবোৰ ৰচনা কৰিব পাৰা তোমালোকে নিজৰ ইচ্ছামতে কৰি ল'ব পাৰিবা তাৰপিছত চাবা 10 নম্বৰত দিয়া আছে ইয়াত সাইডত দিয়া আছে চাবাচোন কেইটামান শব্দ ইয়াৰ লগত মিলাব লাগিব জুমনিহঁতৰ ঘৰৰ কাষেৰেতি নিজৰা ইয়াৰ পৰা কোনটো হ'ব কুলু 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 কৈ বৈ গৈছে ফুলনিখনত ফুলবোৰ হৰে কি হ'ব ফুলবোৰ হ'ব লহপ কৈ ফুলি আছে ফুলবোৰত ভমৰাই ইটো হ'ব গুণগুণ কৈ উৰি ফুৰিছে নিয়ৰৰ টোপালবোৰ টুপ কৈ সৰিছে তাৰ পিছত হ'ব বতাহটো হ'ব খিলখিল কৈ বতাহ বলিছে গোলাপৰ পুলিটো ইটো হ'ব লহপ কৈ বাঢ়ি আহিছে তাক দেখি জুমনিয়ে খিলখিল কৈ হাঁহিছে হ'ব গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে আৰু শেষত হ'ব তাক দেখি জুলুমনিয়ে খিলখিলকৈ হাঁহিছে এইকেইটা কেইটামান শব্দ দিছে মিলাব দিছে মানে তোমালোকক মিল টকা এনেকৈ লিখিব দিছে গলগলীয়া দিয়া আছে হলহলীয়া চলচলীয়া মলমলীয়া টিকটিকিয়া লিখিব পাৰা চিকচিকিয়া জকমকটো লিখিব পাৰা চকমক টিক হ'ব টিকটো হ'ব চিক লিখিব পাৰা গতিকে এনেকৈ লিখিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ 6ষ্ঠ শ্ৰেণীৰ অসমীয়াৰ শহা আৰু সিংহ নামৰ পাঠটোৰ ক্ৰিয়াকলাপখিনি আৰু পাঠটো মই ধুনীয়াকৈ তোমালোকক বুজাই দিলোঁ পঢ়ি দিলোঁ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই আজি ভাল পাবা অন্য এটি নতুন ভিডিঅ'তে লগ পাম আজিলৈ ইমানেই